শেহতীয়াকৈ ৱাকুৰ উদ্যোগত মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত হৈছিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাব জুনিয়ৰ কিক বক্সিং প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত শিৱসাগৰৰ দুগৰাকী আৰু ডিব্ৰুগড়ৰ এগৰাকী খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁলোক হৈছে এগৰাকী হৈছে দিব্যাশ্ৰী বৰুৱা আৰু আনগৰাকী হৈছে আৰাধ্যাই বৰগোহাঁই। এই দুয়োগৰাকী শিৱসাগৰৰ আৰু আনগৰাকী হৈছে ডিব্ৰুগড়ৰ কাব্য নিবিড় শইকীয়া। এই তিনিওগৰাকী খেলুৱৈয়ে শিৱসাগৰত যি ৰাইনো মাৰ্চেল আৰ্ট এণ্ড ফিটনেছ চেণ্টাৰ আছে, এই প্ৰশিক্ষণ কেন্দ্ৰটোতে বিকি দাসৰ নেতৃত্বত প্ৰশিক্ষণ গ্ৰহণ কৰি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। আৰু মই দেখুৱাইছোঁ এই যি দিব্যাশ্ৰী বৰুৱাৰ মাতৃৰ নাম হৈছে দিব্যাশ্ৰী বৰুৱাৰ পিতৃৰ নাম হৈছে মানৱ বৰুৱা আৰু আৰাধ্যা বৰগোহাঁইৰ মাতৃৰ নাম হৈছে চুমি দাস। তেওঁলোকো আমাৰ কাষত আছে। মই প্ৰথমেই তেওঁ খেলুৱৈ দুগৰাকীৰ কাষলৈ আহিছোঁ। তোমালোকে এক ভাল নাম কঢ়িয়াই আনিছা, প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰিলা, কেনেকুৱা লাগিলে এই মুহূৰ্তত কি ক'বা? নমস্কাৰ, মোৰ নামটো দিব্যাশ্ৰী বৰুৱা আৰু মই খেলি ভাল লাগিলে। মোৰ ছাৰ বিকি ছাৰ মোক সহায় কৰিলে আৰু লাৰ্ণিং কৰালে মোক, আৰু একো ক'বলৈ নাই। আগলৈ কি হোৱাৰ ইচ্ছা আছে? চেম্পিয়ন বনিব। চেম্পিয়ন হ'বা? ৰাষ্ট্ৰীয় পৰ্যায়ত ৱৰ্ল্ডৰ চেম্পিয়ন হ'বা? আশা আছে? আছে। ভালকে খেলিব লাগিব, আগবাঢ়ি খেলিবা? খেলিম। কেনেকুৱা লাগিলে? মোৰ খেলি বৰ ভাল লাগিলে। মোৰ ছাৰ আৰু মোৰ লগৰখিনিয়ে বহুত ছাপোৰ্ট কৰিছিলে মোক। আগলৈ কেনেধৰণে আগুৱাই যাবা? মই চব গেমত জিকি মেডেল আনি গ'ল পাই আগবঢ়াই নিম। হয়, তেওঁলোকে ইমান ভালদৰে ক'ব পৰা নাই, কিন্তু তেওঁলোকৰ প্ৰশিক্ষক আছে, বিকি দাস আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ধৰণে এইসকল কণ ছাত্ৰ ছাত্ৰীক শিশুক আগুৱাই নিছে? নমস্কাৰ, মোৰ নাম বিকি দাস। এওঁলোকে বহুত ট্ৰেইনিং খেলৰ ফাৰ্ষ্ট অল আছাম খেলিবলৈ গ'ল। অল আছামত আমাৰ 7জন ফাইটাৰ আমাৰ ইয়াৰ পৰা ৰাইনৰ পৰা খেলিছিলে। তাৰে ভিতৰত 7জনেই চিলেকশ্যন পাইছিলে, কিন্তু কিছুমান আছিলে ছিনিয়ৰ গেম নেশ্যনেলখন খুব ওচৰতে হোৱাৰ কাৰণে তেওঁলোক পাৰ্টিচিপেট কৰিব নোৱাৰিলে। বাকী আমাৰ ছাব জুনিয়ৰ 3জন পাৰ্টিচিপেট কৰিছিলে, যি এজন ডিব্ৰুগড়ৰ পৰা আছিলে আৰু আমাৰ ৰাইনো MFC ডিব্ৰুগড়তো আছে যিহেতু, তাৰ পৰা এজন পাৰ্টিচিপেট কৰিছিলে আৰু শিৱসাগৰৰ পৰা 2জনে পাৰ্টিচিপেট কৰিছিলে। আৰু তেওঁলোক তিনিজনে মেডেল পাবলৈ সক্ষম হ'ল, 3জনে ব্ৰঞ্জ মেডেল পালে। আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰিছিলে আৰু মৰ্ণিং এণ্ড ইভিনিং দুই টাইমে ট্ৰেইনিং কৰিছিলে, কৰি পিনি এতিয়া এইখিনি পাবলৈ সক্ষম হ'ল। লগতে আৰু আমাৰ বেলেগো ল'ৰা ছোৱালী আছে, যিখিনি আমাৰ নেশ্যনেল লেভেলত আপোনাৰ বক্সিঙত হওক, ৰেচলিঙত হওক, জুজুটছুত হওক ট্ৰেইনিং কৰি আছে আৰু আগবাঢ়ি গৈ আছে। এই যি শেহতীয়াকৈ প্ৰতিযোগিতা হ'ল, কিমানখন ৰাজ্যৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিছিল? আমাৰ নেশ্যনেলত 28খন ষ্টেটে তাত পাৰ্টিচিপেট কৰিছিলে। মই অভিভাৱক আছে, আৰাধ্যাই বৰগোহাঁই অভিভাৱক চুমি দাস আছে, অকণমান আগলৈ আহিব। আপোনাৰ কন্যাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে, কি ক'ব এই মুহূৰ্তত? অভিনন্দন জনাইছোঁ। ধন্যবাদ। সিহঁতি 1550 পাৰ্টিচিপেণ্ট আছিলে তাতে, তাৰে ভিতৰত সিহঁতি খেলিছে। ভাল লাগিছে ইয়াৰ পৰা গৈ যে খেলিবলৈ ইমানখিনি পাইছে সিহঁতি। এখন ফিল্ডত খেলাটোও বহুত ডাঙৰ সিহঁতৰ কাৰণে। তাৰ ভিতৰৰ পৰা এটা মেডেল আনিব পাৰিছে সিহঁতি। তাই খেলিছিলে ছত্তীশগড়, মণিপুৰক হৰাই ব্ৰঞ্জ পাইছে। ছাৰেও সিহঁতৰ কাৰণে বহুতখিনি কষ্ট কৰিছে। তাত দিন গোটেই ট্ৰেইনিং কৰাই সিহঁতক তেওঁ লৈ গৈছে, আমিও গৈছোঁ লগত, ভাল লাগিলে সেইকাৰণে। আৰু পাওক পিছলৈ, আৰু বাকীখিনিও বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে, সিহঁতিও আগবাঢ়ি যাওক, ইয়াৰ পৰা ভালকৈ খেলক, খেলিও আছে অলৰেডি। আৰু দিব্যাশ্ৰী বৰুৱাৰ পিতৃ আছে মানৱ বৰুৱা, অভিনন্দন জনাইছোঁ। ধন্যবাদ। কি ধৰণে আপোনাৰ সন্তানক আগুৱাই নিছে, আগলৈ কেনেধৰণে আগুৱাই নিব? ৰাষ্ট্ৰীয় পৰ্যায়ত আজি যিটো তেওঁলোকে মেডেল পালে তাই, তো সেইটো ক্ষেত্ৰত মই বৰ গৌৰৱান্বিত। আৰু তেওঁ আজি ইমানকেইখন ৰাজ্যৰ মাজত তেওঁলোকৰ চিলেকশ্যন হৈ ভাল এটা মেডেল পাবলৈ সক্ষম হৈছে, তাৰ কাৰণে মই অত্যন্ত সুখী। আৰু বিকি ছাৰৰ তলতে তেওঁলোকে ট্ৰেইনিং কৰি আহিছে, ভালকৈ প্ৰশিক্ষণ দিছে, ভালকৈ আগুৱাই নিয়াত সহায় কৰিছে। তো মই ভাবোঁ যে তেওঁলোকৰ লগতে বাকী আৰু ষ্টুডেণ্ট আছে, তেওঁলোকো যাতে আগবাঢ়ি যাওক, অসমৰ তথা আমাৰ শিৱসাগৰৰ নাম উজ্জ্বল হওক। তো এয়াই মই কামনা কৰোঁ। হয়, এনেধৰণেই শিৱসাগৰৰ বিকি দাসৰ নেতৃত্বত যোৱা 7-8 বছৰে ইয়াত
প্ৰশিক্ষণ দি আহিছে কিক বক্সিঙৰ, আৰু সেই কিক বক্সিঙতে শেহতীয়াকৈ মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চাব জুনিয়ৰ কিক বক্সিং প্ৰতিযোগিতাত আচলতে পদক লাভ কৰি সুনাম কঢ়িয়াই আনিছে। এই তিনিগৰাকীয়ে আগলৈও ভালদৰে আগুৱাই যাওক, অসম তথা দেশৰ নাম উজ্জ্বল কৰক, তাকে আমিও কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।